যিমান কৰিব লাগে আমি সিমানখিনি কৰিবৰ বাবে চেষ্টা কৰিছিলোঁ। কেতিয়াবা বিটিআৰৰ ৰাস্তা বনাব লাগে, বিটিআৰৰ পুঁজি নাই, ৰাজ্য চৰকাৰে গুডউইল পেকেজ দিছে, এবাৰ নহয় দুবাৰ 500 কোটি টকাৰ আজি আমি ৰাস্তা মঞ্জুৰ কৰিছোঁ। বিটিআৰত উন্নতি হোৱা নাই, কোকৰাঝাৰত আমি মেডিকেল কলেজ কৰিছোঁ, তামুলপুৰত আমি মেডিকেল কলেজ কৰিছোঁ আৰু ওদালগুৰিতো মেডিকেল কলেজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছোঁ। আজি বিটিআৰত আমাৰ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত বড়োলেণ্ড ইউনিভাৰ্চিটি নিৰ্মাণ হৈছে আৰু তাৰ লগে লগে কোকৰাঝাৰতো ইউনিভাৰ্চিটি আৰু ওদালগুৰিতো বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কেম্পাছ নিৰ্মাণৰ আমি সিদ্ধান্ত লৈছোঁ। ভূটানৰ চৰকাৰৰ লগত কথা পাতিছোঁ যাতে ভূটানৰ পানী ওদালগুৰি, বাক্সা আৰু তামুলপুৰৰ ৰাইজে পাব পাৰে আৰু ইলেক্ট্ৰিচিটি নোহোৱাকৈ আমি যাতে খোৱা পানী পাব পাৰোঁ। বিটিআৰত আজি কেইবাটাও গুৰুত্বপূৰ্ণ ৰাস্তা অসম নলা আঁচনিৰে আমি নিৰ্মাণ কৰিছোঁ আৰু ডাঙৰ ডাঙৰ দলং পাগলা দিয়াৰ দৰে নদীৰ ওপৰত এখন নহয় দুখনকৈ দলং ৰাজ্য চৰকাৰৰ পুঁজিৰে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই বিটিআৰলৈ আহিছে, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বিটিআৰলৈ আহিছে আৰু বিটিআৰৰ নিৰ্মাণৰ বাবে আমাৰ বিটিআৰ চুক্তি অনুসৰি আমি 2000 কোটি টকাৰ পেকেজ আমি মঞ্জুৰ কৰিছোঁ। আজি বিটিআৰত পৰিৱৰ্তন হৈছে, কিন্তু এই পৰিৱৰ্তনৰ মূল তত্ত্ব এটাই যে এই পৰিৱৰ্তনে প্ৰত্যেকখন গাঁও আৰু প্ৰত্যেকজন মানুহৰ জীৱনত স্পৰ্শ কৰিব লাগিব। এই হৈছে আমাৰ লক্ষ্য। শ্ৰদ্ধাৰ ৰাইজ, বিজেপিৰ প্ৰতিশ্ৰুতি হ'ব যে বিটিআৰৰ উন্নয়ন আৰু অসমৰ উন্নয়নে obvious. Pasta matro seat, non-tribal and open পঁয়ত্ৰিশটা সিটত যদি জনজাতি খেলিব আৰু 10টা সিটত যদি নন ট্ৰাইবেল খেলিব, তাৰ মানে বিটিআৰৰ মুখ্যমন্ত্ৰী কোন, চিফ কোন বুজিবই পাৰে। এই নিৰ্বাচনৰ জৰিয়তে আৰু এটা বাৰ্তা দিম যে এইবাৰো তৃতীয়বাৰৰ বাবেও অসমত বিজেপিৰ চৰকাৰ আহিব, তাত কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ কংগ্ৰেছ দল বিভিন্ন ধৰণে ৰাইজক বিপথে পৰিচালনা